সকলকে নমস্কাৰ জহাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীলৈ আমি ওয়েলকাম জনাইছোঁ আদৰণি জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ আজি আমি আমাৰ উৰিয়ামঘাট সমন্বয় পাৰ্কত আমাৰ মুণ্ডা মহাসভাৰ নেতৃত্বত আসাম মুণ্ডা ডেভেলপমেণ্ট কমিটিৰ নেতৃত্বত লগতে আওপাৰ সহযোগত আমি উৰিয়ামঘাটবাসী ৰাইজে আমাৰ উৰিয়ামঘাটত যি উৰিয়ামঘাট সমন্বয় পাৰ্কত আমাৰ বিৰছা মুণ্ডাৰ যে প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে আৰু ইয়াত ইতিমধ্যে বিভিন্ন সময়ত এই কাৰ্যসূচী হৈ থাকে আৰু আজি আমি আমাৰ বিৰছা মুণ্ডাৰ 126 সংখ্যক যিটো মৃত্যু দিৱস বা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমি ইয়াত অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আদিবাসী সমাজৰ লগতে অন্যান্য জাতি জনগোষ্ঠী ভাষা বৰ্ণ নিৰ্বিশেষে আমি সকলো ইয়াত একগোট হৈছোঁ আৰু এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত আমি আজি আনন্দেৰে আৰু উল্লাহ মালহেৰে আমি পালন কৰিছোঁ বিশেষকৈ তেওঁ আমালৈ যিটো আদৰ্শ জল জংগল আৰু জামিনৰ লগত আদিবাসী সমাজে জড়িত আৰু তাকে উদ্দেশ্য কৰি তেওঁ যিটো নেকি উলগুলান অৰ্থাৎ যি সংগ্ৰাম আমাৰ ভাৰতবৰ্ষৰ কাৰণে স্বাধীনৰ কাৰণে লগতে জল জমল জামিন ৰক্ষা কৰিবৰ কাৰণে তেওঁ যি সংগ্ৰাম কৰিছিলে আৰু তেওঁৰ এই সংগ্ৰামত তেওঁ যি ছেক্ৰিফাইচ কৰিলে তেওঁ যি বলিদান কৰিলে আমি অতি কম বয়সত অৰ্থাৎ 24 বছৰ বয়সত তেওঁ এই সংগ্ৰাম এই উলগুলান কৰি আজি তেওঁ জাতিৰ কাৰণে যি আদৰ্শটি আমাৰ কাৰণে দি থৈ গৈছে সঁচাকৈ অতি প্ৰশংসনীয় আমি এই মাধ্যমৰ যোগেদি অসমবাসী ৰাইজক আমি অনুৰোধ কৰিব বিচাৰিম যেনেকৈ আমাৰ বিভিন্ন আমাৰ মহাত্মা গান্ধীয়ে হওক জৱাহৰলাল নেহৰুৱে হওক বা আমাৰ বিভিন্ন যিসকল সিধু কানু বা আমাৰ আদিবাসীসকলৰ তেলেঙাখাৰীয়া এই আদিবাসীসকলৰ যিসকল মানে আমাৰ শ্বহীদসকল আছে আৰু তেখেতসকলে যাতে সদায় দিনলৈকে চিৰস্মৰণীয় হৈ ৰয় অমৰ হ'ব আৰু তাৰ কাৰণে আমি আশা কৰিম যে সকলোৱে যাতে আমি একগোট বা তেওঁবিলাকৰ যিটো আদৰ্শৰ যোগেদি আমি তেওঁবিলাকৰ একেই লগতে আমি একগোটেৰে আমি অন্য এটি সমাজ বুলি নহয় কিন্তু একেই লগতে আমি অসমত বসবাস কৰা জাতি জনগোষ্ঠী হিচাপে আমি সকলোকে এটি অনুৰোধ কৰিব বিচাৰিম যাতে আমি অনাগত দিনত যিকোনো কাৰ্য নহওক লাগে যদি তেওঁৰ জন্ম জয়ন্তী যিটো নেকি আমাৰ 15 নৱেম্বৰত আমি কাৰ্যসূচী আমি লওঁ আৰু 9 জুনটো তেখেতৰ মৃত্যুবাৰ্ষিকী হিচাপে পালন কৰা হয় সেয়েহে আমি আশা কৰিম অনাগত দিনত নিশ্চয় আমাৰ উৰিয়ামঘাটৰ লগতে আমাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে এই কাৰ্যসূচীত যাতে ভাগ ল'ব আৰু আজিও আমি আশা কৰিম আজি দিনটোৰ কাৰণে যোনে যেনেকৈ সুবিধা হয় আপোনালোকে এই কাৰ্যসূচীত ভাগ ল'বৰ কাৰণে আমাৰ তৰফৰ পৰা আমি ৱেলকাম জনাইছোঁ আদৰণি জনাইছোঁ আৰু অনুৰোধ জনাই আমাৰ এই মাধ্যমৰ যোগেদি এটি বাৰ্তা আমি প্ৰেৰণ কৰিছোঁ ধন্যবাদ সকলোকে জহাৰ জয় আদিবাসী জয় বিৰছা মুণ্ডা জয় আই অসম আৰু নমস্কাৰ সকলোকে হয় যেহেতু আজি আমাৰ আদিবাসীৰ যি বীৰ বিৰছা মুণ্ডাৰ আজি 126তম মৃত্যু দিৱস আছিলে তো আজি অসম মুণ্ডা মহাসভা সৰুপথাৰ আঞ্চলিক সমিতি আৰু লগতে আমাৰ আদিবাসী যিমান জনগোষ্ঠী আছে সকলোৱে একেলগে লগ লাগি আমাৰ যি বিৰছা মুণ্ডা দেৱৰ প্ৰতিমূৰ্তি যি উৰিয়ামঘাট আমাৰ CRPF কেম্পৰ সন্মুখত যি আমাৰ বীৰ বিৰছা মুণ্ডা দেৱৰ যি আমাৰ বিৰছা ভগৱান যি আমাৰ প্ৰতিমূৰ্তি আছে তাত আমি আজি সকলোৱে উপস্থিত হৈ আজি আমি 126তম মৃত্যু দিৱস আমি উদযাপন কৰিলোঁ আৰু উদযাপন কৰি নিশ্চয় ভাল লাগিছে আজি আমি অকল মুণ্ডা নহয় আমাৰ সকলো আদিবাসী সকলো জনগোষ্ঠী আজি ওলাই আহি আমাক সহায় সহযোগ কৰিছে তো সহায় সহযোগ কৰাত আমি নিশ্চয় আনন্দিত আৰু নিশ্চয় সুখী হৈছোঁ আৰু আশা কৰোঁ যাতে আগন্তুক যি বীৰ বিৰছা মুণ্ডা যি শ্বহীদ বা জন্মজয়ন্তী হ'লেও আমাক সকলোৱে আদিবাসী জনগোষ্ঠীয়ে ওলাই আহি আমাক সহায় সহযোগ কৰিব বুলি আৰু এই নিউজৰ যোগেদি মই আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ যি শ্বহীদ আমাৰ যি আদিবাসীসকলৰ যি শ্বহীদ আমাৰ বীৰ বিৰছা মুণ্ডা দেৱ হওক বা সিধু কানু দেৱ হওক বা তিলকা মাঝি হওক যোনেই নহওক আমাৰ যি বীৰ বীৰংগনা আছে এই বীৰ বীৰংগনাবোৰক কেতিয়াও আমি পাহৰি যাব নালাগে তেওঁলোকৰ যি মৃত্যু দিৱস হওক বা জন্ম জয়ন্তী হওক আমি সকলোৱে ওলাই আহি উলহ মালহেৰে আমি পালন কৰিব লাগে আৰু যাতে নিজৰ বীৰ বীৰংগনাৰ যি আমাৰ লক্ষ্য উদ্দেশ্য লৈ চলি আহিছিলে নিজৰ জাতিলৈ বা নিজৰ জনগোষ্ঠীলৈ বা নিজৰ দেশলৈ তো তাক কেতিয়াও আমি হেৰাই যাব দিব নালাগে আৰু হেতুক লৈ আমি সদায় আগবাঢ়ি যাব লাগে বুলি আমি আমাৰ আজি যি কাৰ্যসূচী আছিলে এই কাৰ্যসূচীৰ পৰা আমাৰ আপোনালোকৰ যি
ছ'চিয়েল মিডিয়া মাধ্যম যোগেদি আমি আপোনালোকক অৱগত কৰিছোঁ আৰু নিশ্চয় আজি ভাল লাগিছে। আমি আজি দেখিব পালে কিজানি 500ৰো অধিক আমি মানুহ আজি ইয়াত উপস্থিত হৈছোঁ আৰু উপস্থিত হোৱাক আমাকো বহুত ভাল লাগিছে আৰু আশা কৰোঁ আমি সদায় আমাক এনেদৰে সকলোৱে আদিবাসী জনগোষ্ঠীয়ে আমাক এনেকৈ যি আমাৰ কাৰ্যসূচী ল'লে সহায় সহযোগ কৰি আহিব বুলি আমি আশা কৰিছোঁ আৰু বিশেষকৈ বেছিকৈ নকৈ মোৰ সময়ভুক্ত মই ইমানতে সামৰণি মাৰিছোঁ।